নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ ষ্টাৰ সিমেন্ট প্ৰেজেন্টছ টাইম এট ইলেকশ্যন ব্ৰেকিং এই মুহূৰ্তত আৰম্ভ হ'ব বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা 28 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈ প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ কৰিব বিজেপিয়ে গুপ্তেশ্বৰ মন্দিৰৰ পৰা আৰম্ভ হ'ব জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী তাৰ পিছতে ৰাজ্যৰ জিলাই জিলাই সমষ্টিয়ে ঘূৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপিয়ে ঘূৰিব সমষ্টিয়ে জিলাই জিলাই আগন্তুক 5 বছৰৰ বাবে ৰাইজৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে সমষ্টিয়ে ৰাজ্যৰ প্ৰান্তে জিলাই জিলাই ঘূৰি জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰিব সবিস্তাৰ জনাই আছে মুহূৰ্তত বিগ ব্ৰেকিং ইলেকশ্যন ব্ৰেকিং এই মুহূৰ্তত জনাই আছো 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব বিজেপিৰ আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব গুপ্তেশ্বৰ মন্দিৰৰ পৰা আৰম্ভ হ'ব বিজেপিৰ আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী প্ৰতিদিনে 1 লাখ লোকৰ সৈতে জনসম্পৰ্ক স্থাপন কৰা হ'ব উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনতাৰ কাষলৈ যাব বিজেপি গুপ্তেশ্বৰ মন্দিৰৰ পৰা আৰম্ভ হ'ব আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী মুখ্যমন্ত্ৰী ৰাজ্যৰ প্ৰান্তে যাব জিলাই জিলাই সমষ্টিয়ে যাব 28 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈ বিজেপিৰ প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী ক'ত হ'ব প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী জনাই আছো প্ৰতিটো কাৰ্যসূচীতে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ক'ত হ'ব জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী প্ৰথম পৰ্যায়ত জনাই আছো জিলাই জিলাই সমষ্টিয়ে চলিব জন আশীৰ্বাদ যাত্ৰা গুপ্তেশ্বৰ মন্দিৰৰ পৰা আৰম্ভ হ'ব জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী তাৰ পিছতেই 28 ফেব্ৰুৱাৰীত চলিব ঢেকিয়াজুলি তেজপুৰ বৰছলা নওদুৱাৰ ৰঙাপাৰাত হ'ব জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী 1 মাৰ্চত হ'ব জাগিৰোড মৰিগাঁও ৰহা নগাঁও বহমপুৰত তাৰপিছতে 2 মাৰ্চত জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ হ'ব গহপুৰৰ পৰা গহপুৰ বিহপুৰীয়া ৰঙানদী তাৰপিছতে নাওবৈচাত সমাপ্ত হ'ব ৰাইজৰ কাষলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি 5 মাৰ্চত ধেমাজি চিচিবৰগাঁও জোনাইত হ'ব জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী ৰাজ্যৰ প্ৰান্তে চলিব এই কাৰ্যসূচী 6 মাৰ্চত খোৱাং মাহমৰা টিংখং নাহৰকটীয়া দুলীয়াজানত চলিব জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী 7 মাৰ্চত আৰম্ভ হ'ব সৰুপথাৰ গোলাঘাট খুমটাই দেৰগাঁৱত হ'ব বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা তাৰপিছত 8 মাৰ্চত চলিব মাঘেৰিটা ডিগবৈ মাকুম তিনিচুকীয়া 9 মাৰ্চত চলিব জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ হ'ব সৰুপথাৰ সৰভোগ বজালি টিহু নলবাৰী ৰঙিয়াত হ'ব আশীৰ্বাদ যাত্ৰা জনাইছোঁ প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু প্ৰতিদিনাই 1 লাখ লোকৰ কাষলৈ যাব বিজেপিৰ কাৰ্যকৰ্তাৰ সৈতে সকলোৰে সৈতে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাই প্ৰান্তে ঘূৰিব সমষ্টিয়ে জিলাই ঘূৰিব আৰু আগন্তুক 5 বছৰৰ বাবে ৰাইজৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিব দিহা পৰামৰ্শ গ্ৰহণ কৰিব যিসমূহ কাম কৰিছিলে তাৰ আৰু কিবা থাকি গৈছে নেকি ৰাইজৰ পৰা দিহা পৰামৰ্শ গ্ৰহণ কৰি পেলাই আগন্তুক দিনত বিজেপি আগবাঢ়ি যাব এই নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিৰ শক্তি বৃদ্ধি কৰিব প্ৰতিটো কাৰ্যসূচীতে অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'ত প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ হ'ব জনাই আছো 28 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈ বিজেপিৰ প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী জিলাই সমষ্টিয়ে চলিব জন আশীৰ্বাদ যাত্ৰা 28 ফেব্ৰুৱাৰীত ক'ত হ'ব জনাই আছো ঢেকিয়াজুলি তেজপুৰ বৰছলা নওদুৱাৰ ৰঙাপাৰাত হ'ব জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী 1 মাৰ্চত হ'ব জাগিৰোড মৰিগাঁও ৰহা নগাঁও বহমপুৰ 2 মাৰ্চত জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ হ'ব গহপুৰ বিহপুৰীয়া ৰঙানদী নাওবৈচাত হ'ব জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী জনাইছোঁ 5 মাৰ্চত ধেমাজি চিচিবৰগাঁও জোনাইত হ'ব জন আশীৰ্বাদ যাত্ৰা 6 মাৰ্চত হ'ব খোৱাং মাহমৰা টিংখং নাহৰকটীয়া দুলীয়াজান 7 মাৰ্চত হ'ব সৰুপথাৰ গোলাঘাট খুমটাই দেৰগাঁও 8 মাৰ্চত হ'ব মাঘেৰিটা ডিগবৈ মাকুম তিনিচুকীয়া 9 মাৰ্চত সৰভোগ বজালি টিহু নলবাৰী ৰঙিয়াত হ'ব আশীৰ্বাদ যাত্ৰা 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব বিজেপিৰ প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী জনাই আছো আৰু প্ৰতিদিনে 1 লাখ লোকৰ সৈতে জনসম্পৰ্ক স্থাপন কৰা হ'ব গুপ্তেশ্বৰ মন্দিৰৰ পৰা আৰম্ভ হ'ব আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী তাৰ পিছতেই জিলাই সমষ্টিয়ে
ঘূৰিব বিজেপি ৰাইজৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিব আগন্তুক 5 বছৰৰ বাবে আৰু যিসমূহ কাম বিজেপি চৰকাৰখনে বিগত দিনত কৰিলে কৰাখিনি বাদ কৰি যি কাম কৰা নাই কি কাম কৰিব লাগিব ৰাইজৰ পৰা দিহা পৰামৰ্শ গ্ৰহণ কৰা হ'ব আৰু কি কৰিব পাৰি ৰাজ্যখনৰ উন্নতিৰ বাবে আৰু ইয়ে নিৰ্বাচনৰ প্ৰাকখনত 26ৰ নিৰ্বাচন যেটো সমাগত 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাই বিজেপিক লাভান্বিত কৰিব আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখ্যমন্ত্ৰীগৰাকীয়ে যাব ৰাইজৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিব দিহা পৰামৰ্শ গ্ৰহণ কৰিব আৰু প্ৰতিদিনে 1 লাখ লোকৰ সৈতে জনসম্পৰ্ক যেহেতু স্থাপন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইয়ে বিজেপিক অধিক শক্তিশালী কৰিব 9 মাৰ্চলৈকে 28 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈকে প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী পৰৱৰ্তী সময়ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জিলাই সমষ্টিয়ে ঘূৰিব মুখ্যমন্ত্ৰীগৰাকী বিজেপিৰ কাৰ্যকৰ্তা ঘূৰিব ৰাইজৰ মাজলৈ যাব আৰু ইয়ে বিজেপিক বৃহৎ শক্তি প্ৰদান কৰিব নিৰ্বাচনৰ প্ৰাকখনত বিজেপিক বৃহৎ শক্তি প্ৰদান কৰিব জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু 9 মাৰ্চলৈ হ'ব জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী পুনৰবাৰ জনাইছোঁ ক'ত হ'ব 28 ফেব্ৰুৱাৰীত হ'ব ঢেকিয়াজুলি বৰচলা তেজপুৰ নদুৱাৰ ৰঙাপাৰা 1 মাৰ্চত হ'ব জাগিৰোড মৰিগাঁও ৰহা নগাঁও বহমপুৰ 5 মাৰ্চত হ'ব ধেমাজি চিচিবৰগাঁও জোনাই 2 মাৰ্চত হ'ব গহপুৰ বিহপুৰীয়া ৰঙানদী নৱবৈছা 6 মাৰ্চত হ'ব খোৱাং মাহবৰা পিংখং নাহৰকটীয়া দুলীয়াজান 7 মাৰ্চত সৰুপথাৰ গোলাঘাট খুমটাই দেৰগাঁও 8 মাৰ্চত হ'ব মাৰ্ঘেৰিটা ডিগবৈ মাকুম তিনিচুকীয়া 9 মাৰ্চত হ'ব সৰভোগ বজালি টিহু নলবাৰী আৰু ৰঙিয়া প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সমষ্টি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘূৰিব দৈনিক 1 লাখ লোকক লগ কৰিব তেওঁলোকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব বিজেপিয়ে গুপ্তেশ্বৰ মন্দিৰৰ পৰা আৰম্ভ হ'ব জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী আৰু প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ হ'ব 28 ফেব্ৰুৱাৰীৰ পৰা লাখ লাখ লোকক লগ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাজ্যৰ সমস্যাৰ কথা বুজ ল'ব ৰাইজৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিব ৰাইজৰ পৰা দিহা পৰামৰ্শ গ্ৰহণ কৰিব জনতাৰ মাজলৈ যাব বিজেপি এই 26ৰ নিৰ্বাচনৰ প্ৰাকখনত বিজেপিক লাভান্বিত কৰিব যেহেতু আগন্তুক নিৰ্বাচন আহি আছে আৰু কেইদিনমানৰ পিছতে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু নিৰ্বাচনৰ প্ৰাকখনত বৃহৎ লাভান্বিত হ'ব বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীৰ ফলত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে পৰিৱেশ সৃষ্টি অসমত এটা উন্নয়ন আৰু বিকাশৰ এটা নতুন পৰিৱেশ সৃষ্টি হৈছে আমি ৰাইজৰ ওচৰত অহা 5 বছৰৰ কাৰণে আশীৰ্বাদ বিচাৰি অহা 28 ফেব্ৰুৱাৰীৰ পৰা আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিম স্বাভাৱিকতে বহুত কামো 100টা কাম যদি আমি কৰিছো কৰবাত হয়তো আমি 10টা কাম কৰিব পৰা নাই আমি যিখিনি কৰিব নোৱাৰিলো আশীৰ্বাদ যাত্ৰাত তাৰ বাবে ৰাইজৰ পৰা বিনম্ৰতাৰে আমি ক্ষমা বিচাৰিম আৰু যিখিনি কাম আমি কৰিব পাৰিলো তাৰ বাবে অহা 5 বছৰো যাতে ৰাইজে বিজেপি নেতৃত্বাধীন চৰকাৰ এখন গঠন কৰে তাৰ বাবে আমি অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম ইতিমধ্যে আমাৰ কেনেকৈ আমি যাত্ৰা কৰিম তাৰ প্ল্যানিং বনোৱা হৈছে গুপ্তেশ্বৰ মন্দিৰত আশীৰ্বাদ লৈ যাত্ৰা আৰম্ভ হ'ব বালিপাৰালৈকে যাব তাৰ পিছৰ দিনা জাগিৰোডৰ পৰা পুৰণি গুদাম যাব
তৃতীয় দিনা গহপুৰৰ পৰা লখিমপুৰ পৰ্যন্ত যাব, চতুৰ্থ দিনা ধেমাজিৰ পৰা জোনাই যাব, পঞ্চম দিনা খোৱাং ৰাজগড় টিংখং নাহৰকটীয়া দুলীয়াজান যাব, তাৰ পিছৰ দিনাখন হৰভোগৰ পৰা নলবাৰী হৈ ৰঙিয়ালৈ আহিব, তাৰ পিছত মাৰ্ঘেৰিটাৰ পৰা ডুমডুমা তিনিচুকীয়া পৰ্যন্ত আহিব। এই ধৰণে আমি আমাৰ এটা ৰোড প্লেন মতে আমি কাৰ্যসূচীটো কৰিম। প্ৰায় 50টা সমষ্টিক আমি কাভাৰ কৰিম। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত 13-14 তাৰিখ আমি প্ৰধানমন্ত্ৰী আহিব, 11-12-10 তাৰিখ আমি প্ৰস্তুতিৰ কামত থাকিম, 15 তাৰিখে ৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই গুৱাহাটীত এখন যুৱ সন্মিলনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। 16 তাৰিখৰ পৰা যাত্ৰাটো আমি আকৌ আৰম্ভ কৰিম।